Hi, Sagar classes@unrr সমূহ শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি এনেকুৱা এটা ট্ৰিক লৈ আছোঁ মেথছৰ। সেই ট্ৰিকটো আমাৰ SSC আৰু CGL লত আহি থাকে। অৰ্থাৎ 2020, 15, 13 আহিছে এইবোৰ প্ৰশ্ন। অৰ্থাৎ আমাৰ এইবোৰ প্ৰশ্ন যদি দিয়া থাকে যে কি আছে যে ফাইণ্ড দ্য ভ্যালু অফ ৰুট 30 plus 30 dot dot infinity যদি আমাৰ ৰুট ওভাৰ চিন থাকিব আৰু যদি প্লাস থাকে তেতিয়া হলে ইয়াৰ আমাৰ কি কৰিব লাগিব ডাঙৰ নামটো ল'ব লাগিব আৰু যদি মাইনাস থাকে ইয়াৰ সৰু নামটো ল'ব অৰ্থাৎ 30 উৎপাদক ল'ব লাগিব এই 30 ৰুট 30 plus ৰুট 30 plus ৰুট 30 dot dot infinity এখন কিমান আছে ইনফিনিটি আছে ফাৰ্স্ট আমাৰ এই 30 আছে এই 30 টো উৎপাদক ল'ব লাগিব উৎপাদক 30 উৎপাদক কি হ'ব 6 into 5 এই 6 into 5 মানে হল এই ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিলে 1 হ'ব লাগিব আৰু ইয়াৰ এনসাৰটো হ'ব লাগিব কি যে এই ডাঙৰটো বা সৰুটো বিয়োগ কৰি দিলে 1 হ'ব গতি এই উৎপাদকটো ডাঙৰ সংখ্যাটো কি আছে এই ডাঙৰ সংখ্যাটো আমাৰ কি আছে 6 আছে গতি ইয়াক চাব লাগিব অপচন কি আছে 6 কোড আছে ইয়াত যদি আমাৰ 6 আছে কি b অৰ্থাৎ আমাৰ ইয়াৰ শুদ্ধ আনসাৰটো হ'ল b আৰু যদি ইয়াৰ মাজত যদি মাইনাস চিম্বল থাকে এইটো যদি প্লাস আছে না প্লাস থাকিলে এনেকৈ যদি মাইনাস থাকে তেতিয়া হলে এই সংখ্যাটো সৰু সংখ্যাটো হ'ব ওকে নেক্সট সলভ এতিয়া আছে আমাৰ দুই নম্বৰ প্ৰশ্ন যে সলভ 2:7 6:1 অৰ্থাৎ 2 পৰা 7 অৰ্থাৎ 2 পৰা 7 লৈ আছে 6 পৰা প্ৰশ্ন চিন আছে ইয়াৰ এইকেইটা অপচন আছে এইকেইটা অপচন কোনটো হ'ব ইয়াৰ প্ৰথম আছে 2:7 অৰ্থাৎ 2 পৰা 7 লৈ আছে গতি আমাৰ 2 টো কি কৰিব লাগিব স্কয়াৰ কৰি চাব লাগিব 2 টো যদি আমি স্কয়াৰ কৰি চাও এই 2 টো যদি আমি স্কয়াৰ কৰি চাও 4 হ'ব 4 হলে কিমান প্লাস কৰিব লাগিব যে 4 হলে এই 7 হলে কি 3 প্লাস কৰিব 3 প্লাস কৰিলে আমাৰ কি হ'ব 7 হ'ব অৰ্থাৎ আমাৰ এইটো হ'ল এইটো যি প্ৰসেসত কৰা হৈছে এইটো আমাৰ এই প্ৰসেসতে কৰিব লাগিব এইটো সিধে 6 স্কয়াৰ কৰি দিয়া 6 স্কয়ার কৰি দিয়া লগে ইয়াত কি 36 হ'ব 36 হলো কি প্লাস কৰিব 3 প্লাস কৰিব লাগিব 3 প্লাস কৰিলে কি হ'ব 39 হ'ব গতি ইয়াৰ অপচন চাব লাগিব 39 কোড আছে এই সি আছে এইটো হ'ব আমাৰ आंसर নেক্সট আকৌ এটা আছে কি যে 6:18 6:18 আৰু 18:5 দিয়া আছে গতি এই 6 টো লগত 18 হ'ব 6 পৰা 18 হ'ব গতি ইয়াক আমি কৰিব লাগিব ফাৰ্স্ট কি স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিলে কি হ'ব 36 ওকে এই 36 আছে এই দুটাকে ইনটু কৰি দিয়া ইনটু কৰি দিলে কি হ'ব আমাৰ 18 হ'ব এইটো 18 ঠিক এইটো প্ৰসেসটো কৰিব লাগিব এইটো আমাৰ কাছে 18 আছে 18 টো স্কয়াৰ কৰি দিয়া স্কয়াৰ কৰি দিয়া লগে লগে আমাৰ কি হ'ব 324 হ'ব 324 ইকুৱেল এই তিনটাকে ইনটু কৰি দিয়া তিনটাকে ইনটু কৰি দিলে কি হ'ব 3 7 12 12 গুণ 34 অৰ্থাৎ ইয়াত কেৱল 24 ইয়াত অপচন চাব লাগিব যে কি ইয়াত 24 কিমান নম্বৰ আছে যে 24 নম্বৰ এৰ আছে গতিকে এনেকুৱা ম্যাথ আমাৰ যদি SSC আৰু CGL আহে তেতিয়া হলে এই ধৰণৰ প্ৰসেসত কৰিব লাগিব কোনো অসুবিধা নাই